আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। তিয়কৰ সুলেখক কবি অৰূপজ্যোতি হাজৰিকালৈ আগবঢ়োৱা হৈছে অসমীয়া সাহিত্য বঁটা 2026। এইটো হয়তো প্ৰথমবাৰৰ বাবেই হ'ব। সদৌ অসম কোষাগাৰ সন্থাই আমাক অসমীয়া সাহিত্য বঁটা 2026 ঘোষণা কৰিছে। আমি সদৌ অসম কোষাগাৰ সন্থাক আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ এইটো ক'ব লাগিব যে আমি ইমান দিনে কৰি অহা কামৰ এটা ফল মানে পাইছোঁ বুলি আমি ক'ব পাৰিম। কাৰণ যিমানেই কষ্ট কৰি আহিছোঁ সেই কষ্টৰ ফল এদিন পোৱাই হয়। গতিকে নিশ্চয় আমি সাহিত্যৰ আৰু বিশেষকৈ শিশু সাহিত্য কবি হিচাপে মই যিবিলাক কাম কৰি আহিছোঁ সেই কামবিলাকৰে হয়তো এইটো এটা মানে ফলাফল বুলি আমি ল'ব পাৰিছোঁ। ইয়াৰ আগতেও বিভিন্ন সন্মান বুটলিবলৈ সক্ষম হৈছে, কি ক'ব? সন্মান আচলতে কাম কৰিলে তাৰ এটা সন্মান পোৱা যায়েই। আৰু আমাৰ বিশেষকৈ দেখা যায় গোটেই সমাজ ব্যৱস্থাটোৱে এতিয়া এটা যিটো নিগেটিভ চিন্তাধাৰাৰ মাজত আবদ্ধ হৈ আছে। গতিকে এতিয়া আমি এটা পজিটিভ চিন্তাৰে, ইতিবাচক চিন্তাৰে যিহেতু আমাক এই কামবিলাক কৰিবলৈ অনুপ্ৰাণিত কৰে, যিসকলে আমাক এই বঁটা প্ৰদান কৰে, আমাৰ সমাজৰ প্ৰতি এটা দায়বদ্ধতা আহি পৰে। আৰু সেই দায়বদ্ধতাটোক কাৰণেই আমি আচলতে এই কামবিলাক কৰিবলৈ উৎসাহো পাওঁ। আৰু বিশেষকৈ আপোনালোকৰ মাধ্যমৰ যোগেদি এইটো কথা ক'ম যে সমাজ ব্যৱস্থাটোত যি নেতিবাচক চিন্তাধাৰাবিলাক বৰ্তমান বেছিকৈ মানে প্ৰচাৰিত হৈছে, বঁটাৰ ক্ষেত্ৰতে হওক বা অন্যৰ ক্ষেত্ৰতে হওক, গতিকে সেইবিলাক যাতে সকলোৱে পৰিহাৰ কৰি এটা ইতিবাচক দিশত আগবাঢ়ে সেইটোৱে আমাৰ হ'ল কাম্য। আৰু এই বঁটা প্ৰদানে কি কৰে, মানুহক কাম কৰিবলৈ উৎসাহ প্ৰদান কৰে। সেইটোৱে আমাৰ মানে আমি যিটো বঁটা পাইছোঁ সেইটো কাৰণে আমি উৎসাহে পাইছোঁ বুলি ক'ব পাৰি। এই কণ্ঠপুথি আমি যিবিলাক আলোচনী বা আমি বাতৰি কাকত আমি বিতৰণ কৰোঁ সেইটো আমাৰ এটা গ্ৰন্থ আন্দোলন। যি আন্দোলনটো আচলতে এনেকুৱা হৈছে, বিশেষকৈ কোৱা হয় ছাত্ৰ ছাত্ৰীসকলে কিতাপ নপঢ়ে, সেইটো ছাত্ৰ ছাত্ৰীসকলক দুখ দি লাভ নাই। কাৰণ অভিভাৱকসকলেহে তেখেতসকলক বস্তুখিনি যোগান দিব নোৱাৰে। কাৰণ দৰকাৰ হ'লে চিপছ এটা লৈ যাব বা চকলেট এটা লৈ যাব, কিন্তু কিতাপ এখন বা এখন বাতৰি কাকতৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষণ কৰিবলৈ নিবিচাৰে। সাহিত্য সাধনাৰ সমান্তৰালভাৱে আপুনি বিগত সময়ত আৰ্টজনক সহায় কৰি আহিছে বা প্ৰমোচন এনেকুৱা ধৰণৰ বিভিন্ন শিক্ষাৰ্থীকো সহায় কৰা দেখিছে, কি ক'ব? আচলতে এনেকুৱা, আমি যিহেতু নিজৰ এটা কাম কৰোঁ, পৃথিৱীলৈ যেতিয়া আহিছোঁ মই সদায় কৈ থাকোঁ, জন্ম মানুহৰ মানৱ জীৱন এবাৰেই পায়, মানৱধাৰী জীৱন এবাৰেই পায়। সেই এবাৰ জন্ম লওঁতে আমি যিখিনি নিজৰ বাবে যিখিনি প্ৰয়োজন আৰু আনৰ বাবেও কৰিব পাৰি নেকি, সেইটো উদ্দেশ্য লৈ পেলাই আমি বিভিন্ন ধৰণে কাম কৰিছোঁ। হয়তো আমি অবিবাহিত মহিলাক আমি কিছুদিনৰ আগতে শিকলি নামৰ অনুষ্ঠানৰ যোগেদি আমি হাঁহ বিতৰণ কৰিছিলোঁ। আৰু বিধৱা মহিলাক আমি কাঁচি কটাৰী এনেকুৱাবিলাক আমি চিলাই মেচিনকে আদি কৰি দিছোঁ। তাৰোপৰি আমি দিছোঁ যিবিলাক দিব্যাংগসকলৰ কাৰণে মানে বিশেষ শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলৰ কাৰণে আমি ট্ৰাইচাইকেল, হুইল চেয়াৰো প্ৰদান কৰিছোঁ। এইটো আমাৰ নিজৰ যিখিনি ইনকাম, যিখিনি আমি পইচা পাতি পাওঁ, সেই পইচা পাতি এটা অংশ নিজৰ কাৰণে ৰখাওঁ আৰু বাকী আমি ৰাইজক কিবা এটা দিব পাৰোঁ নেকি সেইটো বিষয়ে আমি চিন্তা কৰোঁ। উল্লেখযোগ্য যে 28 ফেব্ৰুৱাৰীত সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ 33তম বাৰ্ষিক অধিৱেশনৰ গোলাঘাটত এই বঁটা প্ৰদান কৰা হ'ব। বিভিন্ন সময়ত লেখা-মেলা কৰাৰ উপৰিও বহুতো শিশু গ্ৰন্থ তেওঁৰ সম্পাদনাত প্ৰকাশ কৰি উলিয়াইছে। বিদ্যালয় মহাবিদ্যালয়ত বিভিন্ন অনুষ্ঠানত গ্ৰন্থ বিলাই অহাৰ লগতে নিজৰ একক প্ৰচেষ্টাৰে অৰূপজ্যোতি হাজৰিকাই বিগত সময়ত বহুতো আৰ্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে। তেওঁ জানিবলৈ দিয়া মতে এই সন্মানেৰে আগন্তুক দিনত কাম কৰি যাবলৈ প্ৰেৰণা যোগাব। তিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।